শ্রীকৃষ্ণায় নমঃ। ওম নমো ভগবতে বাসুদেবায়। অকারণিগম কল্পতরু ভাগবত হুকমুখে ভূমিত রক্ষত চতুরজিতু জন কৃষ্ণ শরণে দিয়ামন পরমহংস রক্ষমিত পরমহংস বর্ণবজুজহিনা মানিকার জলে গৃহখান দিব্য বক্ষনে ভূখানে বিচিত্র ক্ষত শঙ্খ তুলিয়া সে পারি উপর নব চন্দ্র তাপ কৃষ্ণ 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 জয় গুরু শংকৰ জয়তে আদি অনুষ্ঠানৰ সমস্ত বাপ আইশ্বৰণলৈ আমি সেৱা জনাইছোঁ আৰু আজি আপোনালোকৰ নিৰ্দেশনা কৰি এই পাঠৰ সৰলীকৰণ তাৰ বাবে আমি আগবাঢ়িবলৈ ওলাইছোঁ। তাৰ মুহূৰ্তত আমি প্ৰভু ভগৱন্তলৈ যোগাৰ খাই শৰণ ল'ব বিচাৰিছোঁ। কৃষ্ণ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া গৈলো শৰণ ৰাম জানিয়া গৈলো শৰণ। কৃষ্ণ হৰি হৰি কৃষ্ণ পৰম শ্ৰদ্ধা সভাপতি বাপজনাকে প্ৰণাম কৰি সম্পাদক বাপজনা, সঞ্চালক বাপজনা, উপসভাপতি বাপজনা, সম্পাদিকা এগৰাকী লগতে মুখ্য সংযোগী সমস্তজন বাপ ঈশ্বৰলৈ পুনৰবাৰ আমি সেৱা জনাইছোঁ আৰু পাঠিকা এগৰাকীলৈ আমি সেৱা জনাইছোঁ। জয়তে এটা কথা আমি ইতিমধ্যে আমি আজি য'ৰ পৰা আৰম্ভ কৰিছোঁ সেয়া হৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধৰ মাজভাগৰ 15 সংখ্যক পদলৈকে ইতিমধ্যে শেষ হ'ল। আজি 16 সংখ্যক পদৰ পৰা আমি আগলৈ গৈছোঁ।
এইখিনিতে এটা কথা আমি অকণমান পাতি লৈছোঁ। আমাৰ গুৰুজনাই দশম স্কন্ধত তেখেতে আৰম্ভণি কৰিলে। দশম স্কন্ধৰ যেতিয়া প্ৰথম ভাগ আৰম্ভণি কৰিলে আৰু সেই দশম স্কন্ধৰ আৰম্ভণি পিছতেই এটি কথা এটি হ'ল যে অনন্ত কণ্ডলী। এই অনন্ত কণ্ডলীয়ে এতিয়া এটা আমাৰ গুৰুজনক এটা জনালে যে প্ৰভু তুমি তোমাৰ উচ্ছিষ্ট একো ভোজন কৰিবলৈ দিবা সেই বুলি ক'লে চন্দ্ৰ ভাৰতী বা অনন্ত কণ্ডলী। এতিয়া গুৰুজনাই বুজি পালে যে তেখেতে যিখিনি অনুবাদ কৰিছে দশমৰ সেইখিনিত অনন্ত কণ্ডলীৰ অকণমান তাৰ লগতে সংযোগ কৰি এই দশম স্কন্ধৰ অকণমান অনুবাদ কৰিবলৈ আশা কৰিছে। সেই অনুসৰি গুৰুজনাই চন্দ্ৰ ভাৰতী বা অনন্ত কণ্ডলীক দ্বিতীয় ভাগ দশম স্কন্ধৰ মাজ ভাগ অনুবাদ কৰিবলৈ দিলে আৰু শেষত তৃতীয় ভাগ আমি পালোঁ। তাতে গুৰুজনা আৰু অনন্ত কণ্ডলী দুইজনাই অনুবাদ কৰিছে। অৰ্থাৎ দশম স্কন্ধৰ ভাগত যি অনুদিত হ'ল সেই ভাগ তিনি ভাগত বিভক্ত হ'ল আৰু দুভাগ গুৰুজনাই কৰিলে। আধা ভাগ অনন্ত কণ্ডলী বা চন্দ্ৰ ভাৰতী কৰিলে আৰু সেই ভাগ গুৰুজনাই কৰিলে আৰু লগতে তাতে চন্দ্ৰ ভাৰতী বাপেও সেয়া। ইয়াতে আমি ভাগৰ কথাটো এতিয়া পাইছোঁ। এইখিনি আমাৰ চন্দ্ৰ ভাৰতী বা অনন্ত কণ্ডলী দেৱে তেখেতে এয়া অনুবাদ কৰিছে। এইখিনিলৈকে আমি এটা কথা পালোঁ। আমি সকলোৱে জানো যে গুৰুজনাই দশমত তেখেতে খুব গুৰুত্ব দিছে। দশম স্কন্ধৰ সমস্ত কথাখিনি প্ৰথমে এয়া দশম স্কন্ধ ভাগৱত হিচাপে, তাৰপিছত আকৌ কীৰ্তনতো সন্নিৱিষ্ট হ'ল, তাৰপিছত সেইখিনিকে তাৰ ওপৰত নাট, অনেক অংকীয়া নাট হ'ল। এনেকুৱা ধৰণে গুৰুজনাৰ বিভিন্ন সময়ত বিভিন্ন তেখেতৰ ৰচনাৱলীৰ ভিতৰত এই দশম স্কন্ধৰ মূল তত্ত্বটো প্ৰকাশ হোৱাকৈ প্ৰয়োজনীয় যিবিলাক কোনোবাটি কাহিনী ৰূপে কোনোবাটি তত্ত্ব কথা ৰূপে সেইদৰে ভাগৱতত দশমত বৰ্ণনা কৰিলে, কীৰ্তনত বৰ্ণনা কৰিলে, তেনেকুৱাকে আৰু ভক্তি ৰত্নাকৰত সেই কাহিনীবোৰ সন্নিৱিষ্ট কৰিলে। এনেদৰে তেওঁ অংকীয়া নাটক কৰিলে। এতিয়া এই দশম সেইকাৰণে গুৰুজনাই কৈছে যে এখন তত্ত্ব প্ৰকাশৰ বাবে গুৰুজনাই নিজকৈ চেষ্টা কৰিছে। যি প্ৰকৃত তথ্য সেই তথ্য আগবঢ়াই এখন তত্ত্বৰ বৈশিষ্ট্য, ভকতিৰ কথা, এজন ঈশ্বৰৰ সম্পৰ্কে যি শুদ্ধ ধাৰণা, পৰিশুদ্ধ ধাৰণা, সেই পৰিশুদ্ধ ধাৰণা প্ৰকাশ হোৱাকৈ ইয়াৰ দশম স্কন্ধ তেখেতে বৰ যত্ন প্ৰকাশ কৰিছে। আমি এতিয়া মোৰ কথাটোলৈ আহিছোঁ। কথাটো হৈছে আমি সকলোৱে জানো যে ভগৱন্ত কৃষ্ণ আৰু বলৰাম সেই দুইজনক কংসৰ লৰাই তেওঁ মথুৰালৈ মাতি নিবৰ বাবে অক্ৰূৰক পঠালে। অক্ৰূৰে সেইমতে গৈ কৃষ্ণ আৰু বলৰামক লৈ আহিলে, আহি মথুৰাত সোমোৱালে আৰু কংসৰ ৰাজধানী পোৱাৰ আগতেই বাটতে
কৃষ্ণ বলৰামে এগৰাকী লগ পালে। সেইগৰাকী হৈছে কংসৰ যি প্ৰসাধনৰ আৰু সুগন্ধি তেল এয়া প্ৰস্তুতকাৰী। তেওঁৰ নাম আছিলে শৈলেন্দ্ৰী বা কুবুজা বা কুজি। এতিয়া এইগৰাকীক লগ পালে এই যাত্ৰা পথত মথুৰাত। আৰু তেওঁৰ এটা বৈশিষ্ট্য আছিল, তেওঁৰ কঁকালটো ইমান কোজা আছিলে আৰু ওপৰৰ ফালেও আকৌ কোজ এটা ওলাই পেলাই 3টা কোজৰ সৃষ্টি হ'ল। সেয়া তেওঁক ত্ৰিবক্ৰা বুলিও কয়। এতিয়া বাটত এই ত্ৰিবক্ৰা বা কুজা বা কুজি লগ পাই ভগৱন্তই লগ পাওঁতে প্ৰভু ভগৱন্তক সেই যে কংসৰ কাৰণে চন্দনৰ লেপ আৰু সুগন্ধি তেল সেয়া মানে কৃষ্ণক দিলে। এতিয়া কথাটো হ'ল ভগৱন্ত কৃষ্ণই ইমান আনন্দিত হ'ল যে ভগৱন্ত কৃষ্ণই কি কৰিলে, সেই কুবুজাৰ 2 বুঢ়া আঙুলি, ভৰিৰ বুঢ়া আঙুলি ভগৱন্তৰ নিজৰ চৰণেৰে হেঁচি ধৰি এই খুতৰিৰ ওচৰত হাতখন দি ওপৰলৈ দাঙি দিলে। অৰ্থাৎ কুজিৰ সেই কোজকেইটা নাইকিয়া হ'ল আৰু পৰমা সুন্দৰী হৈ গ'ল। ইয়াতে ইমান আপ্লুত হ'ল কুবুজা যে ৰাম বলোৰাম আৰু কৃষ্ণ দুইজনকে ক'লে আপোনাৰ বা আমাৰ ঘৰলৈ আহিব। ইফালে মনে মনে ভগৱন্ত কৃষ্ণৰ প্ৰতি তেওঁৰ এটি মানসিকভাৱে তেওঁক পাবৰ কাৰণে, তেওঁৰ সংগ পাবৰ কাৰণে, তেওঁৰ প্ৰেম পাবৰ কাৰণে, তেওঁৰ পৰশ পাবৰ কাৰণে আচলতে তেওঁ মনে মনে এটি তেওঁৰ হাবি আসন। সেইকাৰণেই কৈছিলে যে তুমি মোৰ গৃহলৈ আহিবা। তেতিয়া কৃষ্ণই ক'লে যে মই কি বিশেষ এটা কামৰ কাৰণেহে ওলাইছো, সেয়া সম্পন্ন হ'লে পিছত বাৰু তোমালৈ আহিম। কৃষ্ণ সেই অনুসৰি কৃষ্ণই কুবুজাক তাতে এৰিলে। কুবুজা এতিয়া ধুনীয়া যুৱতী হ'ল, স্বাস্থ্য, আৰু সেই কুবুজাকে তেনেকেই এৰি থৈ মধুৰ ভাষণেৰে কুবুজাৰ পৰা বিদায় লৈ কৃষ্ণ আহিল। কৃষ্ণ গৈ এতিয়া কংসৰ ৰাজসভাত মল্লযুঁজবোৰ আছে, সেয়া কোমলৰে হাতী আছিলে, সেই সমস্তকে নিপাত কৰিলে। তাৰপিছত কংস বধ হ'ল। এইবিলাক সেইখিনি হোৱাৰ পাছতে এইবাৰ কৃষ্ণই সান্দিপনী মুনিৰ ওচৰত শিক্ষা ল'বলৈ গ'ল। সান্দিপনী মুনিৰ ওচৰত শিক্ষা ল'লে। শিক্ষা কৃষ্ণ কথা কোনে পাতি আছে? এতিয়া সেই সান্দিপনী তেওঁৰ ওচৰত শিক্ষালৈ যেতিয়া সামৰণি হ'ল, এইবাৰ সেয়া শিক্ষা সামৰণি কৰি এবাৰ আকৌ কৃষ্ণৰ মনত পৰি গোপীসকলে কৃষ্ণলৈ মনত পেলাই আছে। গোপীসকলে কৃষ্ণক পাবলৈ ইচ্ছা কৰি আছে। বৃন্দাবন এৰা কৃষ্ণ বহুত দিন হ'ল। সেইকাৰণে উদ্ধৱ ক'লে যে তুমি গৈ সেই গোপীসকলক লগ দিয়া। সেয়াও হ'ল। তাৰপিছত তেওঁ মনত পৰিল, তেওঁ যে কৈছিলে কুবুজাৰ কথা। কুবুজাই যে তেওঁক কৈছিলে যে তুমি মোৰ গৃহলৈ আহিবাচোন।
এই আমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে কুবুজা ঘৰত কুবুজাৰ গৃহৰ নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে এইবাৰ লগতে একেলগে উদ্ভৱক লগত ল'লে এইবাৰ তেওঁলোকে কুবুজাৰ ঘৰ এইখিনিয়ে হ'ল কথা। এই কুবুজাৰ ঘৰলৈ গ'ল। কুবুজাৰ ঘৰ মন্দিৰ যেন বুলি কৈছে। কুবুজাৰ কথাটো কৈছে যে 17 নম্বৰৰ যিভাগ পদ তাতে কথা কৈছে, সুবৰ্ণ বৈদুৰ্য হীৰা মাণিক ৰতনে জলে গৃহখন দিব্য বসনে সুখনে। ইমান ধুনীয়াকৈ সজ্জিত কৰি ৰাখিছে। বিচিত্ৰ খাটত শংখ তুলি আছে পাৰি, ওপৰত নৱ চন্দ্ৰতাপ আছে তৈ। কথাটো এনেকুৱা, ইমান সুন্দৰ। যিখিনি সময়ত কুজিয়ে বা কুবুজাই সেই চন্দনৰ লেপ আৰু সেই সুবাসিত তেল কৃষ্ণক দিছিল, সেইখিনি সময়তেই কুবুজাৰ গৃহ মন্দিৰ যেন হ'ল ৰত্ন অলংকাৰেৰে ভৰি পৰি। সেই তেতিয়াই ভৰিলে। আৰু সেয়াকে এতিয়া বৰ্ণনা কৰিছে কেনেকুৱা দেখিছে। জল গৃহখন দিব্য বসনে বসনে, এয়া কথা। বিচিত্ৰ খাটত শংখ তুলি আছে পাৰি। তুলি মানে আমাৰ সাধাৰণ অৰ্থত সজ্জাত থকা তুলি, শংখ তুলি বগা ঢকঢকীয়া সেই তুলিখনৰ কথা কৈছে। খুব সুন্দৰ পৰিষ্কাৰ বগা ঢকঢকীয়া তুলিৰে সজ্জিত সেই সজ্জা। সেই তাতত খাটত শংখ তুলি আছে পাৰি। আৰু তাৰ ওপৰত কি হৈছে, ওপৰত নৱ চন্দ্ৰতাপ, নতুনকে সুন্দৰ চন্দ্ৰতাপ আছে। আৰু এনে এটা পৰিৱেশত সজ্জিত হৈছে। আৰু এনেদৰে গৈ কৃষ্ণ আৰু ধ্ৰুৱ গৈ প্ৰৱেশ কৰিছে। পাঠিকা এগৰাকীয়ে দুটা বৰ্তমান পিছলৈ চাৰিটা পাঁচটাও দিব বাৰু, এতিয়া দুটাকে কোটটো আগবাঢ়ক। কৃষ্ণ ৰত্নৰ আসন জলে জাতি চৌপাশে মুৰালি থকা শুভ প্ৰদীপ পংকতি কৰয় প্ৰকাশ সুগন্ধ ধুবৰ গন্ধে মন্দিৰ আৰু এটা দুটা কোট বুলি কৈছো আপোনাক। বিচিত্ৰ বাৰক লিখি আতয় পুতৰি গোপী গণ সমেত বৃন্দাবনে মুখে মুখে বুকে বুকে নয়নে নয়নে কৃষ্ণ গোপিকাক লিখি আছে কৃষ্ণ কৃষ্ণ কৈছে আমাক ক'লে
ইমান সুন্দৰকৈ সজ্জিত গৃহখন, এয়া ইমান সুন্দৰ খাট, তাতে ঢকঢকীয়া বগা শংখলৈ বাঢ়ি থৈছে খাটত, ওপৰত আছে চন্দ্ৰতাপ, আৰু ইয়াত কৈছে ৰত্ন আসন ছয় জলে জাতিষ্কাৰ। ওচৰত থকা আসনসমূহ ৰত্নৰে জাতিষ্কাৰ, অৰ্থাৎ ৰত্ন খচিত। এইবিলাক চৌপাশে মুৰালী থোপা শুদ্ধ সুগম। মুৰালী নামৰ এবিধ মুকুতা, সেই মুৰালী মুকুতাবিলাক থোপ খুৱাই খুৱাই গোটাই লৈ সজ্জিত কৰা অলংকাৰ, সেইটোৱে হৈছে মুৰালী থোপা, শুদ্ধ সুবৰ্ণ। এতিয়া প্ৰদীপ পংকতি আতি কৰাৰ প্ৰকাশ, চাকি বন্তি জ্বলোৱা আছে, সেইবিলাক একেবাৰে লানি পাতি কৰিছে, একদম ধুনীয়াকে শাৰী পাতি সেই বন্তিবিলাক জ্বলাইছে। আকৌ মন্দিৰৰ ভিতৰখনত ইমান সুগন্ধি ধূপ, সেই ধূপেৰে পূৰ্ণ হৈ আছে। বিচিত্ৰ বাৰত লিখি আশ্ৰয় পুত্তলি, ইয়াত পুত্তলি মানে চিত্ৰ ভাস্কৰ্যৰ কথা কৈছে, আৰু বাৰ মানে বেৰ বুলি কৈছে। সেই মন্দিৰৰ যিটো বেৰ, ভিতৰত বেৰ যিখন আছে, সেই তাত কিছুমান চিত্ৰ ভাস্কৰ্য আছে। সেই চিত্ৰ ভাস্কৰ্য চিত্ৰবিলাকো ইমান সুন্দৰকৈ, ৰঙীন চিত্ৰবোৰ ইমান সুন্দৰকৈ বনোৱা আছে। তাতে দুটি চৰিত্ৰ, গোপীসকল আৰু কৃষ্ণ, গোপীসকল আৰু কৃষ্ণ। ঠায়ে ঠায়ে কোনোবা ঠাইত গোপীয়ে কৃষ্ণৰ চকুলে চাই, ইজনে সিজনৰ চকুলে চাই থকা তেনে এটা চিত্ৰ অংকিত হৈছে। কোনোবা ঠাইত আকৌ মুখৰে ইখন মুখেৰে একেবাৰে সন্মুখাসন্মুখিকৈ ভগৱন্ত কৃষ্ণ আৰু গোপী সন্মুখাসন্মুখিকৈ থকা এনে এখন চিত্ৰ। ইয়াত হৃদয়ে হৃদয়ে ওচৰা ওচৰিকে থকাৰ দৰে কৃষ্ণ আৰু গোপীৰ চিত্ৰ, তেনেকুৱা চিত্ৰ, এনে ধৰণৰ চিত্ৰবিলাক আঁকি থোৱা আছে। ইয়াত গোটেই এটাই পৰিৱেশ, সেই পৰিৱেশটো কৃষ্ণ আৰু গোপীসকলৰ যি আকৰ্ষণ, সেয়া বৰ্ণিত হৈ আছে। এতিয়া গন্ধ ধূপৰ গন্ধে মন্দিৰৰ সুবাস, গোপীগণ অসমে বৃন্দাবনে বনমালী, গোপীসকল আৰু বনমালী এনেদৰে প্ৰত্যেকখন বেৰতে এনেদৰে চিত্ৰবিলাক আছে। কৃষ্ণ আগবাঢ়ায়। আগবাঢ়ক কৃষ্ণ, পাতি খায়, আগবাঢ়ক। কৃষ্ণ পাতে দিয়া। তাক দেখি হত উদয় হুৱে কাম, সমস্তে কামৰ বস্তু আছে অনুপম। ধাৰি পদ্ম চুম্বিত দৰখনে হৰে পাপ কামি হেনয় পুঁজিৰ ঘৰ আনন্দ মুৰাৰী,
পৰম ভকত বৰ কৰে ধৰি দেখিলন্ত ত্ৰিবক্ৰাদাৰতে আছে বখি দাখি গণ হমে যেন পূৰ্ণিমাৰ কৃষ্ণ কৃষ্ণ যি পৰিৱেশ ত্ৰিবক্ৰা বা কুলিৰ গৃহত কুলিৰ মন্দিৰত ইমান ধূপ দীপ সেয়াই মলমলাই আছে ভগৱন্তৰ লগত গোপীসকলৰ যি ক্ৰীড়া তাৰ মানচিত্ৰ সেই মন্দিৰৰ বেৰত এইবিলাক আঁকি থোৱা আছে ওপৰত আছে চন্দ্ৰতাপ ইমান সুন্দৰকে সজ্জিত এই সকলোখিনিয়ে এনেকুৱা সৃষ্টি হয় মনলৈ সহজতে কাম ভাৱ উদয় হয় এনেকুৱা এটা পৰিৱেশ এনেকুৱা হৈছে সমস্ত কামৰ বস্তু আছে অনুপাম এইবিলাক দেখি পিনে কামনা ভাৱ কাম ভাৱ অহাটো অতি তেনেকুৱা এটা পৰিৱেশ এতিয়া মালতী ফুল মালতী মধাই পদ্মচুম্বিত ভ্ৰমৰ ফুলবিলাক মালতী ফুল পদুম ফুল মধুমালতী ফুল তাৰমানে এতিয়া এইবিলাক ফুল যেন ভোমোৰাই গুণগুণাই তাৰ মৌ চুহি আছে এনেকুৱা এটা অনুভৱ হৈছে এতিয়া সেইখিনি কোনোবাই যদি দেখে যদি তেওঁ কামী পুৰুষ হয় তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ সেই চিত্ৰ প্ৰভু ভগৱন্তত যেতিয়া আৰোপিত হৈছে সেই ভাৱ তেতিয়া দূষণীয় আৰু নাথাকে তেতিয়া প্ৰভু ভগৱন্তৰ দ্বাৰা সেয়া পৰম পবিত্ৰ ৰূপ লাভ কৰে অৰ্থাৎ এনেধৰণৰ পৰিৱেশ দেখিলে কামী পুৰুষসকলৰো সমস্ত পাপ নাইকিয়া হ'ব এই কথাটোকে ইয়াতে কৈছে এনেকে গৈ পেলাই আমাৰ শ্ৰীকৃষ্ণ হৈছে পৰম মাধৱ উদ্ধৱ সেইকাৰণে তেওঁলোক যাওঁতে এটা কথা আপোনালোকে মন কৰিছেনে কৰে ধৰি পেলাই নিছে পৰম ভকত উদ্ধৱৰ কৰে ধৰি উদ্ধৱৰ হাতত ধৰি পেলাই গৈছে দুই বন্ধু গৈ পেলাই সেই কুলি ঘৰ পালেগৈ পাওঁতে দেখিছে কুলি এতিয়া আগৰ কুলি নহয় আৰু এতিয়া অতি সুন্দৰী যুৱতী একেবাৰে পৰমা সুন্দৰী ৰূপৱতী তেওঁ কি কৈছে লগৰ দাস দাসী লগোৱা তেনেকুৱা সেইসকল দাসীসকলক লগত লৈ পেলাই তেওঁ এই গৃহৰ দুৱাৰ মুখতে তেওঁ বহি আছে গৈ পেলাই আমাৰ এই কৃষ্ণ আৰু উদ্ধৱে গৈ তেনে অৱস্থাতে পালেগৈ এই কথা এতিয়া আকৌ অকমান আগবাঢ়কাই কৃষ্ণ হৰি ইন্দ্ৰিয় মাধৱত আশ্ৰয়নি পদুলিত খন্ত দেখিয়া কেতিক্ষণে আখৰ চালিলন্ত উল্লখিত তনু পজিল প্ৰেম
গাব হাত মেলি স্পৰ্শ জ্ঞান আনে সুন্দৰী